যোৰহাটত এতিয়া চলিছে পুলিচি ৰাজ নিজকে আইনৰ ঊৰ্ধত বুলি ভাবিবলৈ লৈছে এছাম আৰক্ষীয়ে যোৰহাটত এটাৰ পিছত এটাকৈ আইন বিৰোধী ঘটনা সংঘটিত কৰিছে এছাম আৰক্ষীয়ে এখন সংবাদমেলৰ জৰিয়তে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীয়ে পুলিবৰ আৰক্ষী থানাৰ ৰান্ধনি জানত 6 মে সোমবাৰে পুৱতি নিশা এটা পানী মটৰ চুৰিৰ সন্দৰ্ভত কুহ কুটুমক আৰক্ষীৰ লকাপৰ পৰা পলায়ন কৰা বুলি অভিযোগ কৰি গুলীচালনা কৰিছিল বুকু আৰু পিঠিত দুটাকৈ গুলী বৃদ্ধ হৈ গুৰুতৰভাৱে আঘাত হয় কুহ কুটুম মিস্ত্ৰী যোগালী কৰি পৰিয়াল পোহপাল দিয়া কুহ কুটুমক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল আৰু বৰ্তমান উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে আমি তো জানো আজি 30 বছৰ উকালতি কৰি আছো তেওঁলোকৰ মাজত কোনো অপৰাধ প্ৰৱণতাই নাই তেওঁলোক চুৰি ডকাইত এইবিলাকৰ ঘটনাৰ লগত জড়িত নহয় আপুনি ঘৰ খুলি পেলাই থৈ দিয়ক তাততো একো নহয় এনেকুৱা ধৰণৰ মানুহৰ ওপৰত যদি অত্যাচাৰ হয় তেনেহলে এটো কথা মই ভাবো আমি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰা উচিত মানে আমি জজা হয় মোৰ ভাই ঠিক হয় কুমাগডম মোৰ লগগডম হয় এওঁলোকৰ ঘৰৰ পিছপিনৰ পথাৰখনত মানে লৰাটো গুলিবদ্ধ হৈ আছে আৰু তেওঁ দুটা গুলি লাগিছে এটা বুকুত যোৰহাট মেডিকেল কলেজত যেতিয়া এডমিট কৰিছিলে তেতিয়া এটা গুলি বুলি কৈছে চুৰি গোচৰ এটা মানে পাম্প এটা চুৰি কৰা গোচৰত লৈ গৈছিলে কোৰ্টত হাজিৰো কৰিছে কোৰ্টত হাজিৰ কৰি পুলিচ কাষ্টডি দিছিলে এদিনৰ কাৰণে পুলিচ কাষ্টডিত থকা অৱস্থাত মানুহটোক গুলিয়াই দিছে কেতিয়া গ্ৰেপ্তাৰ হৈছিলে 5 তাৰিখে কৰিছে 6 তাৰিখে ৰাতিপুৱা 4টা বজাত গুলিওৱা ঘটনাটো হৈছে তেনে পুলিচ কাষ্টডিত মানুহ সেফ নহয় যেটো কথা ওলাই আছে যে তেওঁ হেনকাপ পহ পলাই গৈছিল এটা আমি নাজানো হেটোটো পুলিচৰ ষ্টৰী হেটোটো যদি মই হে কথাটো মানি লওঁ আৰ্গুমেন্টছে তে পুলিচ কাষ্টডিত এটা মানুহ হেনকাপ লৈ পলাই যোৱা মানে হে পুলিচ কিজনৰ চাকৰি থাকিব লাগে না জানে ডাঙৰ বিফলতা আৰু এই দায়িত্বটো থাকে আয়োজনৰ ওচৰত কোৰ্টে দায়িত্বটো দিছে আয়োগ যে আৰু তাত স্পষ্টভাৱে লিখি দিছে কোৰ্টে যে পুলিচ কাষ্টডি থকা সময়ত তেওঁ কোনো শাৰীৰিক মানসিক অত্যাচাৰ কৰিব নোৱাৰিব ডাক্তৰী ট্ৰিটমেন্ট কৰিব লাগিব ডাক্তৰী ট্ৰিটমেন্ট কৰি ৰিপৰ্ট কোৰ্টত সাবমিট কৰিব লাগিব আৰু যদি হেনকাপ সহ পলাই গৈছে বুলি পুলিচে যেটো কথা কৈ আছে যদি হেতু হয় হেতুটো আৰক্ষীৰ আৰু ডাঙৰ বিফলতা হেতু সম্পৰ্কত হে আয়োজনৰ ওপৰত তৎকালীনভাৱে তেওঁক বৰখাস্ত কৰিব লাগিছিল নিলম্বিত কৰিব লাগিছিল মোৰ দায়িত্বত থকা এটা লৰা যদি পলাই যায় মই ৰেসপন্সিবল তেওঁ ভাৰপ্ৰাপ্ত বিষয়জনো যাব পাৰে কিয়নো এওঁলোক তেতিয়া শুই আছিলে আৰু যেহেতু ৰাতি হৈছে ঘটনা চিনি নাপায় আৰু তেওঁলোকৰ ঘৰৰ পৰা এৰেষ্ট কৰা নাই আটাইতকৈ ডাঙৰ কথাটো হেতু যদি ল'ৰাটো পলাই গৈছিলে ল'ৰাটো কৰবাত শেল্টাৰ ল'ব ল'ৰাটোতো কোনো শেল্টাৰ লোৱা নাই শেল্টাৰ লোৱাৰ ঠাইখন ক'ত আছে ক'তো নাই তাক গাড়ীত লৈ আহিছে পথাৰত মেলি দিছে পিছপিনৰ পৰা গুলিয়াই দিছে এই ধৰণৰ কথা আৰু এটোতো এনেকুৱাকে ডাঙৰ ক্ৰিমিনেল নহয় এটা সাধাৰণ মটৰ চুৰি ঘটনা যিটোৰ দাম 2000 2000 3000 টকা হ'ব আৰু তাৰ পৰা কোনো ৰিকভাৰীও হোৱা নাই ৰিকভাৰী হৈছে বেলেগ এটা লৰাৰ পৰা বেলেগৰ পৰা ৰিকভাৰী হৈছে এওঁৰ পৰা কোনো ৰিকভাৰীও নাই সেই ল'ৰাজনক তেওঁ মাইনৰ কাৰণে তেওঁ জুভেনাইল জেললৈ পঠাই দিলে ঠিক আছে ল'ৰাটো পলাই গৈছে সব আমি মানি ললো আপোনাক গুলিওৱাৰ ৰাইটটো ক'ত দিলে আপুনি মানুহ এটাটো গুলিয়াই দিব নোৱাৰিব আৰু ইমান ডাঙৰ এটা পুলিচ ফোৰ্স থাকোতে মানুহটো এৰেষ্ট কৰিব পাৰিলে কাষ্টডিৰ পৰা যদি পলাই গৈছে তেওঁৰ ওপৰত আকৌ গোচৰ হ'ব এতিয়াতো পুলিচে নিজেই মানে বিচাৰ কৰিছে নিজেই দায়িত্ব লৈছে নিজেই শেষ কৰি দিছে এটো পুলিচ ৰাজ হৈ গ'ল ইয়াতো আদালত কোৰ্ট আইন কাৰো কাম নাই তো পুলিচে মানুহ এটা ধৰি নি পেলাই গুলিয়াই দিব পাৰে এটো হৈ গ'ল আমাৰ কথা হ'ল এই ট্ৰেণ্ডটো যদি থাকে তেনেহলে কাইলে কাৰো জীৱন নিৰাপত্তা নহয় কাইলে যিকোনো মানুহৰ ক্ষেত্ৰত হ'ব পাৰে গতিকে যিটো মানে ট্ৰেণ্ড আৰম্ভ হৈছে আৰু পুলিবৰ থানাত বাৰে বাৰে এটো ঘটনা হৈ আছে আজি কিছুদিন আগতে এই বাইলুং বৰা বুলি যিগৰাকী লেডি পুলিচ অফিচাৰ তেওঁ এই ল'ৰাটোক যি অত্যাচাৰ কৰিছে আপুনি দেখিছে তেওঁৰ এগেইনষ্টে হিউম্যান ৰাইটস কমিশনে কেছ লৈছে পুলিচ একাউন্টেবিলিটি কমিশনত লৈছে কিন্তু এই অফিচাৰ বিলাকটো আৰামত ঘূৰি আছে তেওঁলোকে মানুহ মাৰিও ঘূৰি ফুৰিব পাৰে সিপাহীক টাৰ্গেট কৰি সিপাহী এজনক সাসপেন্ড কৰি পেলাই দায়িত্ব কে ইয়াৰ ৰেসপন্সিবিলিটি থাকিব লাগে যোন অফিচাৰ থাকে যেটো আৰ্মিত থাকে আৰ্মিত যদি কিবা এটা ঘটনা হয় প্ৰথম সাসপেন্ড হয় ওপৰৰ অফিচাৰ টপ অফিচাৰ
আমাৰ ইয়াত তলৰ চিপাহীজনক কৰি পেলাই ওপৰৰ অফিচাৰবিলাকৰ কোনো দায়িত্ব সেভ কৰি দিয়ে এই বিষয়বোৰত আজিলৈকে নতুন যিজন আৰক্ষী অধীক্ষক তেওঁ কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই সেইটো খুব দুৰ্ভাগ্যজনক আমি কালি এজাহাৰ দিলোঁ আজিলৈকে কেছ ৰেজিষ্টাৰ হোৱা নাই তেওঁলোকক কোনো সোধপোছ কৰা নাই কোনো ছাছপেনশ্যন কৰা নাই তেওঁলোকক ইমিডিয়েটলি এৰেষ্ট কৰি কাষ্টডিত ল'ব লাগে আৰু যদি কাষ্টডিত নলয় ইট ইজ এ কেছ অফ পুলিচ কাষ্টডিত থকা অৱস্থাত মানুহৰ জীৱন যদি নিৰাপদ নহয় ক'ত নিৰাপদ হ'ব কাষ্টডিত থকা অৱস্থাত আদালতে য'ত কাষ্টডি দিছে সেই মানুহজনৰ জীৱন নিৰাপদ নহয় যদি সেইটোৱে নহয় তেনেহ'লে মানুহ ক'ত যাব বহু ক্ষেত্ৰত আমি কওঁ যে থানাত থাকিলে বা জেলত থাকিলে মানুহজন ছেফ বেলেগে অন্ততঃ পাব্লিকে একো কৰিব নোৱাৰে কিন্তু ইয়াততো পুলিচে নিজে সেইটো কৰি আছে ঠিক আছে পলাই গৈছিলে নধৰি লাগিলে তোমালোকে ধৰিবতো পাৰিলা গুলিয়াই দিয়াৰ ৰাইটটো কৈছে আৰু এইটো ঘটনা ফাৰ্ষ্ট নহয় এইটো কণ্টিনিউ এটা হৈছে গতিকে মই ভাবোঁ এইটো কথা এতিয়াই যদি আমি নধৰোঁ তেনেহ'লে ইয়াত ভৱিষ্যত দিনবিলাক আৰু বেছি বেয়া হ'ব প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে ডেফিনেটলি বন্ধ হ'ব লাগে আৰু যোনে দুখ কৰিছে তেওঁলোক আইনৰ উৰ্ধত নহয় তেওঁলোকে কাম কৰাৰো এটা অসম পুলিচৰ যিখন বিধি আছে আৰু আমাৰ CRPCৰ বিধি মতেহে পুলিচে তাৰ ভিতৰতে কাম কৰিব লাগিব পুলিচেতো সেইটো নকৰে এতিয়া যোৰহাটৰ পুলিচে কাৰোবাৰ ঘৰ খালী কৰিব লাগে পুলিচক কৰি দিলে হ'ল কাৰোবাৰ মাটি কাজিয়া হয় যোৰহাট পুলিচে হস্তক্ষেপ কৰে এনেধৰণৰ কাম হৈ আছে যোৰহাটত পুলিচে এইটো আৰম্ভ কৰি দিলে লাহে লাহে আৰু তাৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু এইটো ঘটনা এইটো আজি সাধাৰণ মানুহ বুলি আপোনালোকক মানে যি ধৰণে হ'ব লাগিছিলে হোৱা নাই আজি যদি বেলেগ মানুহৰ ক্ষেত্ৰত হ'লহেঁতেন গোটেই অসম ৰজনজনাই গ'লহেঁতেন গতিকে মই ভাবোঁ এইটো সংবাদ মাধ্যমে হাইলাইট কৰিব লাগে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে নিজে এই সম্পৰ্কত বক্তব্য প্ৰকাশ কৰিব লাগে যে কি হৈছে GP সিঙেতো চব কথাতে টুইট কৰি থাকে এইটো ঘটনাত কিয় টুইট নকৰে এটা ল'ৰাক গুলিয়াই দিছে সেইটো টুইট নকৰে আৰু ডেথটোৱে মিচিং সম্প্ৰদায়ৰ এজন মানুহ কোনো চুৰ নকৰা মানুহ ঘৰতে আছে আৰামত ঘৰত আৰামত আছে তাৰপৰা ঘৰত আৰামত আছে পুলিচ আহিলে পুলিচত দি দিলে তাৰ পুলিচ আহিলে লৈ গ'ল তাৰপৰা 4 তাৰিখে তাৰ লৈ যোৱাৰ পিছত এক ৰাতি ৰখালে পুলিচ থানাত পুলিবৰ থানাত আৰু ৰখাই দিয়াৰ পিছত 5 তাৰিখে কোৰ্টলৈ আনিলে কোৰ্টলৈ অনাৰ পিছত তাৰ গধূলি আমাক চালান দিলে চালান দিয়াৰ পিছত আমি কোনো যোৱা নাই কোনো গম পোৱা নাই তাৰপিছত 6 তাৰিখে ৰাতিপুৱা আমি কোনো গম চম নাপাওঁ গাড়ীত লৈ আনিছে নে এনেই গম নাপাওঁ তাৰ গুলিয়াই আছে ভাইটিক তাৰপিছত আমি চাউণ্ড শুনিছোঁ আমি ওলাই গৈছোঁ ঘৰৰ পৰা তাৰপিছত আমাৰ ভাইটিক গুলিয়াই আছে গুলিয়াৰ পিছত তাৰপিছত আমি চাবল দিয়ক চাবল দিয়া নাই তাৰপিছত পুলিচে তাৰপিছত দমে তাৰ মাৰপিট কৰিছে তাৰ গুলিয়াই হোৱাৰ পিছতো মাৰপিট কৰাৰ পিছত তাৰপিছত আমাৰ গাড়ী লৈ গ'লোঁ গাড়ী তাৰপিছত আমি থানা গৈছোঁ তাৰ থানাত যোৱাৰ পিছত সুধিছোঁ ভাইটিক ক'ত আছে তাৰপিছত যোৰহাট মেডিকেলত আছে তাৰপিছত মেডিকেলত মা আহিছে তাৰপিছত আমি আহিছোঁ তাৰপিছত চাবল দিয়া নাই মেডিকেলত তাৰপিছত তোমালোকে যোৱা চাবল দিয়া নাই তাৰপিছত যাবলৈ নিদিয়াৰ পিছত আমি আমাৰ বাহিৰত ৰখি আছোঁ তাৰপৰা ভাইটিক কালি ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে ঘৰ ক'ত গুলি আছিলে ঘৰ অকণমান বেক চাইডলৈ ঘৰ বেক চাইডলৈ কেইটা গুলি ফুটোৱা হৈছিলে তিনিটা ৰাতিপুৱা 4টা বজাত দেওবাৰ আছিল না সোমবাৰ গুলিয়াৰ পিছতে আঙুলি ভৰাই আছে বুলি গুলিয়া ভৰাৰ পিছত আঙুলি ভৰাই আছে লাঞ্চত ভৰাই আছে কেইটা গুলি লাগিছিল বুলি কৈছে ডাক্তৰে লাঞ্চত কোনে আঙুলি ভৰাই আছে পুলিচে যোৰহাট আৰু পুলিব আৰক্ষীয়ে আঙুলি ভৰাই আছে লাঞ্চত আপুনি দেখিছে এইটো লাঞ্চত দেখিছোঁ মানে মই দেখিছোঁৱেই আমাৰ ওচৰৰ এটাক লৈ গ'ল তাকো এনেই লৈ গ'ল লৈ যোৱাৰ পিছত তাকো মাৰপিট কৰিছে ই ধুনীয়াকৈ কৈছে তাৰ গধূলি তাক আৰামত উলিয়াই দিছে উলিয়াই দি পিছত তাক আৰামত আমাৰ ঘৰত কৈছেগৈ পোহক তহঁতক পূৰা একদম লাঞ্চত একদম আঙুলি চাঙুলি ভৰাই গুচকি আছে একদম থানাৰ ভিতৰত আৰু মই শুনি মোৰ বেয়া লাগিছে মই মাক কৈছোঁ তই যা থানালৈকে খবৰ এটা লৈ যা বুলি কোৱাৰ পিছত তাৰপিছত পুলিব আৰক্ষীৰ ওচৰত যোৱাৰ পিছত মাকজনী গ'লে তাৰ মাকজনী যোৱাৰ পিছত তাৰপিছত সুধিলে তাৰ ভাই আমাৰ ক'ত গ'ল মোৰ ল'ৰা ক'ত গ'ল মায়ে সুধিছে মায়ে সোধাৰ পিছত মায়ে কৈছে যোৰহাট মেডিকেল আছে মেডিকেল আহিলে মায়ে মেডিকেল অহাৰ পিছত মায়ে সোমাবলৈ দিয়া নাই পুলিব আৰক্ষীয়ে ইমানে ইহঁতৰ উৎপাত ইহঁতৰ ওপৰত একশ্যন ল'ব লাগিব ইহঁতক ন্যায় দিব লাগিব ইমানে কথা কেইটা গুলি লাগিছে বুলি কৈছে ডাক্তৰে আমাৰ যোৰহাট মেডিকেলত এটা বুলি কৈছে এতিয়া ডিব্ৰুগড়ত 2টা এটা লাঞ্চত এটা ইয়াত কঁকালৰ বেক চাইডে ব্লাড দিছে ব্লাড ৰখাই নাই আজিলৈকে ইহঁতে পটাপট ট্ৰিটমেণ্ট কৰিব লাগে নে ইহঁতে ইফালে ইফালে কৰিব লাগে ৰাতি বাইদেউ ফোন কৰিছে বাইদেউ ফোন কৰাৰ পিছত কোনো পুলিচ ওচৰত নাই ডিব্ৰুগড়ৰ মেডিকেলত ইহঁতে বাহিৰত পূৰা হাঁহি ফুটি ভাত চাত খাই আছে বাইদেউ এইফালে ফোন কৰিছে কোনো ডক্টৰ কোনো মেডিকেলৰ ওপৰত কোনো ট্ৰিটমেণ্ট ভালকৈ দিয়া নাই ব্লাড দিছে তাৰ ব্লাড দিয়া নাই ব্লাড ৰাতি 12টামান বজাত দিছে নেকি
ডিচিজি ইমানে গম নাপাওঁ মই ব্লাড দিয়াই আৰু চেলাইন এটা দি থৈছে তেনেকৈ পেলাই থৈছে তাৰ আকৌ ব্লেংকেট বেয়া আকৌ ফুটপাথত পৰি থকা ব্লেংকেট এখন ঢাকি ধৰিছে সিহঁতে ইমানেই তাৰমানে সিহঁতৰ ফুটপাথ সিহঁতৰ ওপৰত ন্যায় দিব লাগিব আমাক যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মা আৰু উৎপল ভৰালীৰ প্ৰতিবেদন এনিফাৰো 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি